হাই ঐদতা ব্লগলৈ মই আটাইকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতি বাজিছে 9টা বাজি গ'ল, 10টাই বাজিলে আৰু বেটি ইয়াতে এনেকৈ শুৱালোঁ আৰু চুলি তুলি অকণমান ঠিক কৰি লওঁ। ভাইটিয়ে সেইদিনাখনি এটা ভিডিঅ' চাই কৈছে, তই বোলে কি তেনেকৈ ওলাও বোলে, এটা ভিডিঅ'ত বোলে একদম মুখ চুখ বেকা হৈ গৈছে বোলে, এনেকৈ কৈছে। আৰু ভাইটিয়ে কৈছে তই বোলে একদম মেকআপ চেকআপ কৰি ওলাবি, তেতিয়া অকণমান মানে মানুহে চাই ভাল পাব। আচলতে আমি হাউচ ৱাইফ, এতিয়া মানে ব্লগটো কোন সময়ত কি ষ্টাৰ্ট কৰি দিওঁ ঠিকনা নাই, গতিকে যেনেকৈ থাকোঁ তেনেকৈ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু ভাইটি তোক এটা কথা কওঁ, মই ভালকৈ আছোঁ আৰু মোৰ কথা একো চিন্তা নকৰিবি। যিহেতু আমাৰ এখন সংসাৰ হ'ল, এতিয়া নিজক কেয়াৰ কৰাতকৈ নিজৰ ছোৱালী তোৰ ভাগিনক ডাঙৰ কৰিছোঁ আৰু ভালকৈ, আৰু মই সুস্থ আছোঁ, সেইখিনিয়ে মোৰ কাৰণে যথেষ্ট। আৰু তই নিজৰ স্বাস্থ্য কেয়াৰ ল'বি, কাৰণ তই এতিয়া বিয়া চিয়া পতা নাই, তইহে স্বাস্থ্যৰ যত্ন ল'ব লাগে। ৰাগিয়াল বস্তু যদি সেৱন নকৰিবি আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিবি, টাইমত খোৱা বোৱা কৰি। বাৰু যি কি নহওক, আজি মোৰ এয়া ব্লগটো আৰম্ভ কৰিছোঁ এটা টপিক লৈ। আজি ৰিলেশ্যনশ্বিপৰ ওপৰত এটা সৰু কথা ক'বলৈ ওলাইছোঁ। প্ৰতিজন হাজবেণ্ডে বোলে ৱাইফক সদায় ডেভেলপমেণ্ট হোৱাটো বিচাৰে। ডেভেলপমেণ্ট মানে এইটো, চাকৰি কৰা ৱাইফেই হওক বা হাউচ ৱাইফেই হওক, সকলোৱে ৰান্ধনি ঘৰত সোমাবই লাগিব। আৰু নজনা কামটো জানিবলৈ চেষ্টা কৰাটোৱে ডেভেলপমেণ্ট হয় ৰিলেশ্যনশ্বিপৰ। যেনেকৈ আগতে যদি কেঁচা ঘৰ মুচিছিলে, যদি পকা ঘৰলৈ আহিছিলে পকা ঘৰ মুচিবলৈ চেষ্টা কৰিব লাগিব। যদি পকা ঘৰ ছোৱালী কেঁচা ঘৰলৈ গৈছে, তেতিয়াহ'লে কেঁচা ঘৰটো মুচিবলৈ চেষ্টা কৰিব লাগিব, শিকিব লাগিব। মই নাজানো নোৱাৰোঁ বুলি কৈ এৰি দিলেই নহ'ব। এইটোৱে হৈছে ৰিলেশ্যনশ্বিপৰ মাজত ডেভেলপমেণ্ট, আৰু প্ৰত্যেকজন হাজবেণ্ডে এইটো বিচাৰে। আৰু আজি মই আৰু এটা কথা কওঁ, এনেকুৱা ছোৱালীবোৰ বোলে এনেকুৱা টাইমত বিয়া হ'ব লাগে যেতিয়া নিজৰ দায়িত্ব, মানে চৰু খুদি যাতে চাউল বহাবলগীয়া নহয়, নিজৰ আইডিয়া লগাই যাতে সেইখিনি কৰিব পাৰে। আৰু সেইখিনিকে মই এতিয়া কৰিছোঁ। ৰাতি 10টা বাজিছে, এয়া মই ৰাতিৰ আহাৰ বনাবলৈ লৈছোঁ। দালি নাই আৰু মানুহ হৈছে 5জন, কণী হৈছে 3টা। এতিয়া সেইটো কাৰণে মই ভাবিছোঁ চয়াবিন কেইটামান আছে, এইকেইটা মানে বেটিক মই ভাত ৰান্ধোতে এটা দুটা দি থাকোঁ, এইকেইটা আছে। আৰু সেইটোকে মিলাই অকণমান মছলা দি জোল টাইপৰ কৰি দালি নিচিনা কৰি দিম। আৰু এয়া কণী আছে 3টা, আমলেট নকৰি খৰমৰীয়াকৈ ভাজি, পাৰিলে এটা বিলাহীও দি দিম। গতিকে কণী সকলোৱে খাই ভালেই পায়, গতিকে আজি ৰাতি এইখিনিকে বনাওঁ, যাতে একো কমপ্লেইন নাহে, কাৰণ অলপ মছলা দি দিলে এনেও চয়াবিন খাই ভালে লাগে। আৰু অইন দিনাৰ দৰে আজি মোৰ ব্লগটোত এড কৰিম মোৰ ভাইটি যেতিয়া আমাৰ ঘৰলৈ আহিছিলে সেই সময়ত কেইটামান ভিডিঅ' ক্লিপ আছে। আৰু প্ৰথমবাৰৰ বাবে ভাইটি আহিছিলে, গতিকে সেই স্মৃতিবোৰ এতিয়াও সজীৱ হৈ আছে। আৰু ভাইটিয়ে যিহেতু তই চাৱেই ব্লগটো, গতিকে চাবি আৰু স্মৃতি হিচাপে, তইতো পাহৰিলিয়ে চাগে কি কৰিছিলি, কেনেকৈ আছিলি, মই তাকে অলপ থৈ দিছোঁ। গতিকে সকলোৱে চাই থাকিব। আজিলৈ বাই বাই, গুড নাইট। কি মামাৰ লগত খেলি হোৱাই নাই? হা, কোনটো? সেইটো খেলিছা? অঁ, ওপৰলৈ নিজে কটকটকৈ উঠি যায়। তাই কি খেলিছা? বল। কোনটো বল লোৱা আকৌ, ভয় লাগে। আজি চফা কৰিলে কাইলৈ ধূলি হৈ যাব নেকি? গোটেই ধূলি মাৰি কাটি ল'বি আকৌ। কোন হয় মা? ফোন কৰ। আৰু এয়া বাহিৰত বহি আছে, ঠাণ্ডা দিন আছিলে, ডিচেম্বৰ মাহ, যিহেতু বেটি তেতিয়া বাৰ্থডে আছিলে, এবছৰ আছিলে, তেতিয়া বাৰ্থডেতে আহিছিলে ভাইটিহঁতে। তাৰপিছত আজি বোলে মাহী ঘৰৰ পৰা আহেগৈ, সেইকাৰণে ভাইটিয়ে অকণমান গাড়ীখন ঠিক কৰি লৈছে, দুদিন বহুৱাই থ'লে। তাৰপিছত ভাইটিয়ে যিহেতু বাহিৰত থাকেহি, ফাৰ্ষ্ট টাইম আহি গাড়ী লৈছে আৰু আমাৰ ঘৰলৈ আহিছে। আৰু এয়া প্ৰথম বেটিয়ে দেখিছে মামাকক। এবাৰ ভাইটিয়ে ভালকৈ খেলোৱাৰ পিছত আৰু তাৰ লগ একেবাৰে নেৰা হৈছিল। বাই বাই। ভাইটিহঁতৰ লগত চুনচুনি আহিছিলে, আৰু চুনচুনি মানে মাহীয়েক বুলি ক'লে তাইতো এনেই বলিয়া, তাইৰ লগত ইমান ধুনীয়াকৈ খেলি থাকে। আৰু সেই তেতিয়াই ভিডিঅ'বিলাক এনেকৈ থৈ দিছিলোঁ, লগতে এইটো সংযোগ কৰি দিছোঁ। আৰু
তই বডি চৰ খা আকৌ ভিডিঅ' কল নাই কৰা নহয় এইটো হাতী কণী আৰু এয়া অকণমান ওলাই যাওঁ বুলি গোটেইকেইটাই জোতা পলিচ কৰাত লাগি গৈছে ভিনীয়েকে উলিয়াই দিছে জোতা কোনযোৰ পিন্ধাও পিন্ধ বুলি আৰু সিহঁতি পূৰা মানে জোতা চাফা কৰি তত পোৱা নাই মানে ভিনীয়েকো যাব লগত যিহেতু জাগোনত আমাৰ মাহী ঘৰ আছে অকণমান বোলে ফুৰিবলৈ যায় মই অৱশ্যে যোৱা নহ'ল ময়ো যাম বুলি ভাবি আছিলোঁ কিন্তু যোৱা নহ'ল সিহঁত গোটেইকেইটা ফুৰিবলৈ গ'ল আনিবলৈ যাবলৈ ওলাইছোঁ মাৰ্গেৰিটাত সেয়া টিকলু এইজনী আজি মই চিলাই মেচিন আনি ছোৱালী চালোঁ আহিলে এয়া ভাইটি আৰু আমি আহি আছোঁ এয়া ভণ্টি এয়া বেটি ভাল লাগিছে বহুত দিনৰ মূৰত এনেকৈ লগ পাইছোঁ ঘৰলৈ যাব নিদিলে মেচিন ল'লোঁ এইটো এইটো এনেকুৱা মেচিন এটা ল'বলৈ কিন্তু EMI নিদিয়ে মানে বাজাজ শিকিবলৈ ফাইনেন্স কৰিব লাগে কিন্তু মোৰ অকণ প্ৰব্লেম ইয়াৰ দাদা মেনুখন ইয়াৰ লগত আপুনি অল এইবোৰ পোৱা যাব তাৰপিছত আপোনাৰ ববিন এইবোৰ থাকিব আৰু ববিন কেছটো তাৰ ভিতৰতে ইনবিট থাকিব হা ফিচাৰ্ছটো থাকিব আৰু এইটো আপোনাৰ এইবোৰ থাকিব ঠিক আছে আৰু এতিয়া মানে স্মৃতি হিচাপে ৰ'ব যে ভাইটি যিমান দিন আমাৰ ঘৰলৈ অহা হ'ল ধৰি লওক মেচিনটো সিমান দিনেই হ'ল বুলি ক'বলৈ হ'ব আৰু ভাইটিহঁত আহোঁতেই মই তাৰ লগত গৈ মেচিন আনিছিলোঁ আমি টাউনৰ ভিতৰৰ পৰা লৈছিলোঁ গাড়ী ঘূৰোৱা জেগা নাই কাৰণে ভাইটিয়ে আমাক এনেকৈ দোকানৰ বাহিৰতে ৰাখি সি গাড়ী ঘূৰাবলৈ গ'ল কমেও আধা ঘণ্টা ৰৈ আছোঁ সি আহিয়ে পোৱা নাই মানে সি ফাৰ্ষ্ট টাইম আহিছে মানে সি জেগা বিচাৰি চাগে যাওঁতে তাৰ অকণ দেৰি হৈছিল যিহেতু সিও নতুন এই ঠাইখিনিত আৰু আমি এনেকৈ ৰৈ পাওঁতে আহি পালেহি আৰু পোৱাৰ পিছত অৰিজিনেল নিচাটো ন মা একেবাৰে জিন্তিকতে লাগিছে আৰু মানে প্ৰথমতে আমি দুজনী অকণ দেখিবলৈ বেলেগ আছিলোঁ তাই মানে অকণমান তাই এতিয়া শকতেই হ'ল তাইৰ ছোৱালী দুজনী আছে আৰু মানে এনেকুৱা হ'ল আগতে বা মানে দেখিবলৈ অকণ এনেকুৱা আছিলে আৰু এতিয়া মানে ছেইম লাগিছে মোক মই আগতে অকণমান বাৰু দেখিবলৈ ভালেই আছিলোঁ মুখখন এতিয়া মানে একদম বা ক্ষীণাওতে যেনেকুৱা লাগিছিলে তাই গতেই লাগিছে আৰু ক'ত যোৱা বহি ল'লা যে ক'ত যোৱা আহা নেযায় যে আহা মামাৰ লগত যোৱাগৈ নি আহা এইকাৰণে বহি আছে দি আহা এইখিনি ভাইটিহে যোৱাৰ সময়খিনি আৰু তাই মানে মাহীয়েকক একেবাৰে এৰি নিদিয়ে আৰু গাড়ীখনত বহি লৈছে তাইক আনিবই পৰা নাছিলোঁ মামাকৰ লগত যাবলৈ লাগে ভাইটিয়ে বহুত টাইম যাবই পৰা নাছিলে তাই যিদৰে ওলমি লৈছিল ভাইটিও মানে যাবলৈ বহুত বেয়া লাগিছিলে এনেকৈ বহুত সময় ৰৈ থাকিলে তাইক এৰি যাব নোৱাৰি মই মানে আনিব নোৱাৰোঁ তাইক কিমান বুদ্ধি কৰি যে আনিছোঁ ভাইটিও বেয়া লাগিল ৰাস্তাটো বোলে ঘৰত পাই গৈছে বহুত বেয়া লাগিয়ে থাকিলে তাইলৈ মনত পৰি আছিল বোলে আৰু এইটুকুৰা ভিডিঅ' হৈছে মানে ভাইটিয়ে যোৱাৰ দিনৰ মানে এইখিনি সময় ভাইটিহঁতে নাম খাই মেলি মানে তাই বাৰ্থডে খাই একদম ৰাতি ওলাই গৈছে 9টামান বজাত দিনত এনেকৈ কাৰ্যসূচী গ'ল যিহেতু আমি সংঘ মানুহ আমাৰ মানে এনেকুৱা নিয়ম আছে যে বাৰ্থডে দিনা মানে কেক কটা নহয় বা এনেকৈ নাম পাতে আৰু এনেকৈ সকলোৱে এনেকৈ প্ৰসাদ গ্ৰহণ কৰে প্ৰসাদ মানে ভাতক সিদ্ধ বুলি কয় আৰু মাহ প্ৰসাদ দিয়ে আৰু ভাইটিয়ে এনেকৈ বহি পেলাই আমাৰ প্ৰথমটো নাম খালে আৰু তাৰপিছত আৰু এই গাড়ীখন লৈ আহিছিলে সিহঁতে গিফ্ট হিচাপে কাপোৰযোৰ আনিছিলে আৰু ভাল লাগিলে সিহঁতৰ এইখিনি নাম শেষ হোৱা পিছৰ সময়খিনি মানে ভাইটিহঁতে যোৱা আগমুহূৰ্তখিনি এয়া ওলাইছে যাবলৈ
মামাহঁতে অনা কাপোৰ পিন্ধিবা এতিয়া পিন্ধিব কাপোৰ পিন্ধা এই জোৰ কাপোৰ চাওঁ মামা দিয়া কাপোৰ আৰু সৰ্বশেষত বায়েকৰ ঘৰৰ পৰা যাবলৈ ওলাল আৰু যোৱাৰ আগতে এয়া লাষ্ট চাহকাপ খালে মোৰে বেয়া লাগিছে বাৰু বাই বাই আজিলৈ গুড নাইট